নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 29 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া মাঘ মাহৰ 14 তাৰিখ তৃতীয় হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব পূব ফাংগনী নক্ষত্ৰ আজি যোগ হ'ব শুভন যোগ আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্যোদয় হ'ব 6:13 আজি সূৰ্যাস্ত সময় হ'ব 4:58 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ আজিৰ দিনটোৰ শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটো ভাল হ'ব যদি আপুনি শ্ৰমিক হয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰি নিজৰ যেটো আপোনালোকৰ লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰিব আপোনালোকৰ কামত আপোনাৰ বিষয়সকল অতি সুখী হ'ব দৰমহা আদি বৃদ্ধি কৰিব পাৰে যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি নিজৰ ধন সম্পত্তি বৃদ্ধি কৰিব পাৰে কিন্তু ইয়াৰ বাবে আপুনি হয়তো মূলধন বিনিয়োগ কৰিব লাগিব যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তাৰ পিছত ধৰ্মীয় কামত অধিক সময় কটাব পৰাৰ যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে সেইবাবে আপুনি ধৰ্মীয় কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা উচিত ইয়াৰ দ্বাৰা আপোনালোকৰ মনত অতিশয় শান্তি আহিব মানসিক শান্তি লাভ কৰিব পাৰিবাৰিক দায়িত্ব আপোনালোকৰ লগতে পিতৃ-মাতৃৰ যথেষ্ট যত্ন লোৱা উচিত পিতৃ-মাতৃৰ বিচৰাৰ আগতে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বিশেষকৈ খাদ্যাভ্যাসত অসুবিধাৰ বাবে পেটৰ সমস্যা আপোনালোকক কিছু অশান্তি দিব পাৰে বা অসুবিধা দিব পাৰে জীৱন সংগীৰ লগত কোনো ধৰণৰ কাৰ্যত নপৰিব নহলে সমস্যা আদি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণ দিন হাই কাৰ্যৰ পৰা দূৰত্ব বজাই ৰাখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাখিলো আগবাঢ়িছো বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ উৰ্ধতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে তেওঁলোকৰ কথাক আপোনালোকে গুৰুত্ব সহকাৰে লওক বুলি কৈছে নহলে আপুনি কিবা বিপদত পৰিব পাৰে ব্যৱসায় কৰা জাতক-জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কোনো সিদ্ধান্ত লোৱাৰ আগতে ব্যৱসায়ীসকলে কোনো বিশেষজ্ঞ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব কোনো পৰামৰ্শ অৰ্থাৎ আপোনালোকৰ তেওঁলোকৰ পৰামৰ্শৰ মতে যদি কামবোৰ কৰে তেনেহলে নিশ্চয়কৈ লাভ হ'ব অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে বহু দিনৰ মূৰত বিশেষকৈ তেওঁলোকে পঢ়া-শুনাৰ পৰা যথেষ্ট হেঁচা আহিব বুলি কৈছে অৰ্থাৎ পঢ়া-শুনাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰা হ'ব পাৰে ঘৰুৱা ক্ষেত্ৰতে হওক বা স্কুলৰ পৰাই হওক অৰ্থাৎ পঢ়া-শুনাৰ যথেষ্ট হেঁচা পৰিব আপোনালোকৰ আৰু সেই কিছু সময় জিৰণি ল'ব লাগিব ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ সঞ্চিত ধনৰো খৰচ হ'ব পাৰে হাতখন অলপ টানি খোজকাঢ়ি যোৱা উচিত অৰ্থাৎ আগবাঢ়ি যোৱা উচিত অন্যথা ভৱিষ্যতে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ বাজেট অনুসৰি যিকোনো ক্ৰয় কৰক বুলি কৈছে বস্তুবোৰ চাই ল'ব বাজেটবোৰ আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো ভ্ৰমৰ অধীনত থাকিব নালাগে যদি আপুনি মনতে বাৰে বাৰে ভাবি আছে যে আপুনি কিবা এটা ৰোগত আক্ৰান্ত তেন্তে আপুনি সেই ৰোগত আক্ৰান্ত হ'ব পাৰে কিন্তু আপুনি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে আপুনি হ'ব পাৰে ফ্ৰী মাইণ্ডেড নিজৰ বাবে কিছু সময় উলিয়াই নিজৰ যত্ন লওক আৰু যোগাসন কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ আহিছোঁ মিথুন ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পনা অনুসৰি কামবোৰ কৰিব লাগে যাতে আপোনালোকৰ কোনো কামেই অসাধাৰণ হৈ নাথাকে নহলে আপোনালোকৰ উৰ্ধতন বিষয়ৰ পৰা কিছু কথা শুনিব লগা হ'ব পাৰে বুলি কৈছে আপোনালোকৰ ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ব্যৱসায় অৰ্থাৎ আপোনালোকৰ সংগীৰ সৈতে যিকোনো ব্যৱসায় কৰিছে তেন্তে আপোনালোকে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগে যাতে আপুনি আপোনালোকৰ সংগীৰ সৈতে অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে আপোনালোকৰ ব্যৱসায়টো আগুৱাই নিব পাৰে যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ মনত কিবা এটা কাম আছে কৰিম বুলি ভাবি আছে বহু দিনৰ পৰা তেন্তে আপুনি সেইটো সম্পূৰ্ণ কৰিবলৈ নোৱাৰিব এনে অনুভৱ মনলৈ অনাটো ভুল বুলি কৈছে ট্ৰাই কৰিব লাগিব চেষ্টা কৰক নিশ্চয়কৈ সাকসেছ লাভ কৰিব প্ৰথমতে আপুনি কামবোৰ কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে যদি আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে যিকোনো সিদ্ধান্ত ল'ব বিচাৰে তেন্তে আপুনি বহি
আপোনালোকৰ জীৱন সংগীৰ সৈতে পৰামৰ্শ ল'ব লাগিব ডিসকাস কৰি আপোনালোকে সিদ্ধান্তবোৰ ল'লে বা যিকোনো সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি সৰু ৰোগতো ভুগিছে তেন্তে আপুনি সৰু ৰোগক আওকাণ নকৰিব বুলি কৈছে নহলে সমস্যা হ'ব পাৰে গতিকে সঠিক চিকিৎসাৰ কৰাক বুলি কৈছে প্ৰেমত শুভ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এবাৰ ইছৰ ৰাশিফল কেইটাৰ অন্যতা ৰাখিলে কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে দিনটো সুন্দৰ পাৰ হ'ব আজি আপোনালোকৰ কষ্ট অনুসৰি ফলাফল পাব আপুনি আপোনালোকৰ সুবিধা হিচাপে দৰমহা বৃদ্ধি পাব পাৰে তাৰ লগে লগে আপোনালোকে কোনো বনাস পাব পাৰে বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে আপোনালোকৰ কামৰ লগতে আপোনালোকৰ গ্ৰাহকৰ সংখ্যাৰ ওপৰত চকু ৰাখক বুলি কৈছে তেওঁলোকক আপোনালোকৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আপোনালোকৰ ব্যৱসায়টো ভাল অফাৰ আনিব লাগিব বুলি কৈছে আৰু আপোনালোকৰ গ্ৰাহকৰ সংখ্যা নিশ্চয়কৈ বৃদ্ধি পাব নতুন কিতাপ পঢ়ি জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে যাৰ ফলত আপোনালোকৰ কেৰিয়াৰ গঠন কৰিবলৈ বা কেৰিয়াৰ ভাল হ'ব যদি আপুনি আপোনালোকৰ পৰিয়ালৰ কৰ্তব্য প্ৰতি দায়িত্ব নাছিল তেন্তে অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে নিজৰ দায়িত্ববোৰ আপোনালোকে গ্ৰহণ কৰিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ কাম-কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আনৰ ওপৰত জোখতকৈ বেছি নিৰ্ভৰ নকৰিব বুলি কৈছে পৰিয়ালৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধ যদি নাছিল তেনেহলে এতিয়াৰ পৰা আপোনালোকে আগবাঢ়ি যাওক আৰু নিজৰ কৰ্তব্য পালন কৰক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ মাদক দ্ৰব্য সেৱন কৰে যিসকল জাতক-জাতিকাসকলে তেন্তে বৃক্ক সম্পৰ্কীয় সমস্যা আপোনালোকক অসুবিধা দিব পাৰে সেয়ে বেয়া অভ্যাস এৰি ভাল অভ্যাস গ্ৰহণ কৰক বুলি কৈছে আজি আপোনাৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব ল'ৰা-ছোৱালীক লৈ আপোনালোকৰ মনটো সুখী অনুভৱ কৰিব প্ৰেম জীৱনত ভুল বুজাবুজি যদি হৈছিল সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ-ছাত্ৰীসকলে দিনটোত পঢ়া-শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এবাৰ সিংহ ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো অলপ ব্যস্ততাপূৰ্ণ দিন হ'ব কৰ্মৰ ক্ষেত্ৰত কামৰ বাবে আপোনালোকৰ ছুটিৰ বাবে আবেদন কৰিব পাৰিব বুলি কৈছে ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো বিষয় আদালতত চলি আছে গোচৰ তেনেহ'লে আপোনালোকৰ ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আপুনি ইয়াত বহুত বেছি সুখী অনুভৱ কৰিব যুৱক-যুৱতীসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ বাবে এটা ভাল দিন যদি কোনো যুৱক পঢ়া শুনাত বিশেষ কৰবাত আবদ্ধ হৈ পৰে বা একো বুজি নাপায় তেন্তে শিক্ষকৰ সহায় ল'ব পাৰে বুলি কৈছে বা বন্ধুক তেওঁ সমস্যাৰ সমাধান বিচাৰিবলৈ ক'ব পাৰে বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অতি আন্তৰিক হৈ থাকিব আপোনালোকৰ জীৱন সংগীৰ জন্মদিন বা আপোনাৰ বিবাহ বাৰ্ষিকী হয় তেন্তে আপোনালোকৰ জীৱন সংগী উপহাৰ দিব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ জীৱন সংগী বহুত বেছি সুখী কৰি তুলিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি মাৰ্কেটিং কাম কৰে আৰু বহুত সময় লেপটপত বহি বা আপোনালোকৰ কম্পিউটাৰ আগত বহি কামবোৰ কৰে তেন্তে আপুনি ভৰিৰ সমস্যা বা কঁকালৰ বিষৰ সন্মুখীন হ'ব পাৰে গতিকে অলপকৈ আপোনালোকে ব্যায়াম কৰিবলৈ আৰম্ভ কৰক নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক নিশ্চিতভাৱে সকাহ পাব আপোনালোকৰ প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কন্যা ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ সুনামো বৃদ্ধি পাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আৰ্থিক সাহায্যৰ প্ৰয়োজন হ'ব পাৰে সেইবাবে আপুনি ইয়াৰ দ্বাৰা আগতীয়াকৈ প্ৰস্তুতি চলাব লাগে যাতে উৎসৱ আৰু বিয়া বতৰত আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে যদি যুৱ-যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে যুৱ-যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাত বিশেষকৈ আপুনি আপোনালোকৰ পিতৃ-মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব মাত্ৰ আপোনালোকৰ কেৰিয়াৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থাকিব আপুনি আপোনালোকৰ ধন সম্পত্তি ব্যৱহাৰ কৰি বস্তুগত সুখ লাভ কৰিব পাৰে আপোনালোকৰ এই আচৰণত আপোনাৰ পৰিয়ালৰ সদস্য আৰু আপোনালোকৰ বন্ধু-বান্ধৱী সুখী হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছুদিন যদি আপোনালোকৰ স্বাস্থ্য ভাল নহয় তেন্তে আপোনালোকৰ স্বাস্থ্যৰ পাৰ্থক্য দেখা পাব বুলি কৈছে গতিকে আপুনি আপোনালোকৰ অসুস্থতাৰ পৰা সকাহ পাবলৈ চেষ্টা কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো বহুত বেছি সন্তুষ্টি লাভ কৰিব আপোনালোকৰ সন্তান হৈ আপোনালোকৰ মনটো সন্তুষ্ট হ'ব শিশুৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে
বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো অলপ সাৱধানতাৰ দিন কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ অতি সাৱধানে কৰিব লাগে কাৰণ এজন বৃদ্ধ ব্যক্তি বা চৰকাৰী ডাঙৰ বিষয় আপোনালোকৰ কামত হস্তক্ষেপ কৰিব পাৰে যাৰ বাবে যদি আপোনালোকৰ কাম ভুল হয় তেন্তে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় নষ্ট জলসম্পদ উন্নয়ন হ'ব বুলি কৈছে আৰু আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকৰ ব্যৱসায় ভালদৰে আগবাঢ়িব যাৰ ফলত আপুনি আৰ্থিক সুবিধা লাভ কৰিব নতুনত্ব আনিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ভুল বন্ধু সংগীৰ পৰা বা সংগৰ পৰা আপোনালোক আঁতৰি থাকিব লাগে নহ'লে আপোনালোকৰ ভাল গুণবোৰো বেয়া গুণলৈ ৰূপান্তৰিত হ'ব পাৰে বা পৰিণত হ'ব পাৰে এই কথাটো আপুনি গম নাপাব পাৰে যদি আপোনালোকৰ ৰুটিন অত্যাধিক কামৰ ব্যৱস্থাৰ বাবে সলনি হৈছিল তেন্তে ইয়াক পুনৰ উন্নত কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন বা গুৰুত্ব দিয়াটো উচিত কাৰণ হঠাতে আপোনালোকৰ সন্তানৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে যাৰ ফলত আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে বাকি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটোত ষ্টাডি ক্ষেত্ৰত ফ'কাছ থাকিব অত্যন্ত শুভ দিনটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কেইটাৰ অন্য এটা ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যিসকলে খেতি বাতি কৰে বিশেষকৈ তেওঁলোকে আজি দিনটোত ভাল এটা মুনাফা লাভ কৰিব বুলি কৈছে দৌৰা হ'ব কিছু আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো আজি দিনটো শুভ দেখা পাইছে নিজৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত কাৰণ আপোনালোকৰ শত্ৰুৱে আপোনালোকক কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ তেওঁলোকে আপোনালোকৰ এটা অভাৱৰ সুযোগ লৈ বা দুৰ্বলতাৰ সুযোগ লৈ আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে মাৰ্কেটটো বেয়া কৰিব পাৰে বা আপোনালোকক বজাৰখন তললৈ নমাব বিচাৰিব পাৰে গতিকে সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত নল'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাৰ বাবে আগতীয়াকৈ আপোনালোকে প্ৰস্তুত কৰা উচিত বুলি কৈছে বা প্ৰস্তুত হোৱাটো দৰকাৰ আছে আপোনালোকৰ সন্তানে আপোনালোকৰ আশা পূৰণ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ সন্তানৰ লগতে আপোনালোকৰ সন্মানো বহুত বেছি পৰিমাণে বৃদ্ধি পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে ভৰিৰ বিষ আৰু আদি সমস্যা বা পেটৰ বিষ কাঁহ আদি সমস্যা আপোনাক আমনি কৰিব পাৰে আপোনাৰ শাৰীৰিক সমস্যা বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমত ব্যস্ততাপূৰ্ণ দিনটো সুন্দৰ পাৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এবাৰ ৰাশিফল কিতানৰ অন্য এটা ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত নহ'লে কামবোৰ পেণ্ডিং হৈ থাকিব আৰু আপোনালোকৰ কামৰ বোজাৰ বাঢ়ি যাব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় কৰা সকলে ব্যৱসায়িক ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব নহ'লে যিকোনো বিবাদত সোমাব পাৰে যি আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি থাকিব নালাগে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে আপুনি আপোনালোকৰ ঘৰৰ লগত জড়িত যিকোনো বস্তু কিনিবলৈ বা সলনি কৰিবলৈ চেষ্টা কৰিব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যটো ভাল দেখা পোৱা গৈছে শাৰীৰিকভাৱে নিজকে বা মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত আপোনালোকৰ ভিতৰৰ শক্তিভাগ জাগ্ৰত কৰিবলৈ ধ্যান আৰু যোগৰ আপোনালোকৰ সহায় লওক বুলি কৈছে প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ ৰাশিফল কিতানৰ অন্য এটা ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে আজি দিনটো নতুন কৰ্মত যোগদান কৰিবলৈ যদি কিছু ব্যক্তি ওলাইছে তেনেহ'লে সকলো কাম কাজ ভালদৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আৰু সকলো কাগজ ভালদৰে পঢ়াৰ পিছতে চহী কৰক নহ'লে পিছত নিৰ্ধাৰিত চৰ্তসমূহে আপোনালোকক কিছু অসুবিধা দিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে খাদ্য ব্যৱসায় কৰা লোকসকল বা ফুড সকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰে পাৰ হ'ব
আজিৰ দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে, কিন্তু সাৱধান হ'ব লাগিব। তেওঁলোকে নিজৰ ব্যৱসায় বা নিজৰ সামগ্ৰী মানদণ্ডৰ বিশেষ যত্ন ল'ব লাগিব। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ তেওঁলোকে সামগ্ৰী মানদণ্ড ভাল কৰি ৰাখিব লাগিব, বিশেষকৈ খাদ্য ব্যৱসায়ীসকলে। আপোনালোকৰ গ্ৰাহকসকলে যাতে গুণগত মান সন্দৰ্ভত কোনো ধৰণে যাতে এটা আপোনালোকে নিশ্চিত হ'ব পাৰে, বা আপোনালোকৰ যিখিনি আপোনালোকৰ বস্তু বাহানি আছে যাতে প্ৰশংসা কৰে, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক, সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়ে আপোনালোকে নিশ্চিত কৰিব লাগে যে আপোনালোকৰ যিখিনি কাম আছে বা আপোনালোকৰ যিখিনি কৰ্তব্য আছে সেইখিনি সুন্দৰভাৱে পালন কৰে, তেতিয়া আপোনালোকৰ ব্যৱসায় ভাল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পঢ়া শুনাৰ পৰা মনটো আঁতৰাই পেলাব নালাগে আৰু আনন্দত ব্যস্ত থাকিব বুলি কৈছে। আজিৰ দিনটোত হাঁহি ধেমালি সলনি কৰাৰ আপোনালোকৰ ভাল আছে বুলি কৈছে, ভাল হ'ব, কিয়নো আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ কথা বতৰাখিনি শুনিব লাগে, পঢ়া শুনাৰো বিশেষ যত্ন ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ মাতৃফালৰ পৰা কোনো শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ আহিব পাৰে, যাৰ বাবে আপুনি অতি বেছি সুখী হ'ব, য'ত আপুনি পৰিয়ালৰ সৈতে উপস্থিত থাকিব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য সম্পৰ্কীয় বিষয়ত সৰু সৰু সমস্যাৰ বাবে মহিলাসকলে মানসিক চাপত ভুগিব নালাগে। এনে কৰিলে আপোনালোকৰ নিজৰ সমস্যা হ'ব পাৰে। এজনে চিকিৎসকৰ পৰামৰ্শ লৈ সমাধান বিচাৰি উলিয়াব লাগে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অলপ অসুবিধা হ'ব। কৰ্মৰ ক্ষেত্ৰত খৰখেদাকৈ কোনো কাম নকৰিব, বৰঞ্চ সময়মতে কামবোৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো আইনী ব্যৱস্থা অসম্পূৰ্ণ হয় তেন্তে সময়মতে সম্পূৰ্ণ কৰক, নহ'লে আপুনি আইনৰ লগত জড়িত হৈ পৰিব পাৰে, যিয়ে কেৱল আপোনালোকৰ ব্যৱসায়তে প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনটোত সেই লোকসকলৰ কথা ক'বলৈ যাওঁতে যুৱ যুৱতীসকলৰ বাবে আপোনালোকৰ উত্তৰটো হ'ল যে আপোনালোকৰ দিনটো আৰম্ভণিতে ভগৱান শিৱ পূজাৰ আৰু ভগৱান সূৰ্যক আপোনালোকে প্ৰাৰ্থনা কৰাটোৱে আপোনালোকৰ বাবে মংগল হ'ব। সূৰ্যক নমস্কাৰ কৰি দিনটোৰ আৰম্ভণি কৰিব পাৰে। আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পৰিয়ালত পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে বুলি কৈছে, বা পেটটো বেয়া হ'ব পাৰে। সেইকাৰণে ৰাতি লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে, তেতিয়াহে পেটটো আপোনালোকে ভালদৰে ৰাখিব বা ভালদৰে থাকিব। গতিকে ধ্যান ৰাখক, নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ এই চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কাম কৰাত এলেহুৱা দিন হ'ব, আৰু যাৰ বাবে আপোনালোকৰ কাম বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে আপুনি ইজনে সিজনক বিশ্বাস কৰিব লাগিব, কাৰণ ইজনে সিজনৰ ওপৰতে বিশ্বাস থাকিলেহে আপুনি আপোনালোকৰ ব্যৱসায়টো দীৰ্ঘদিন ধৰি চলি থকা দীৰ্ঘদিন ধৰি চলি আহি আছে সেইখিনি আপোনালোকে কণ্টিনিউৱাছলি চলি থাকিব। যদি বিশ্বাস কমি যায় তেনেহ'লে ভাঙিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকে নিজৰ কামক কলাত্মক ৰূপত কৰাৰ মনোনিৱেশ কৰিব লাগে, যাতে কামবোৰ বহুত বেছি আনন্দ পায় বা সম্পূৰ্ণ কৰিব পাৰে। আপোনালোকৰ দক্ষতা বিকশিত হ'ব পাৰে। আপোনালোকৰ ঘৰত পৰিয়ালৰ সকলো সদস্য আপোনালোকৰ লগত থাকিব, ছাপোৰ্ট দিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকে নিজৰ হেল্থৰ অপকাৰী খাদ্যবোৰ পৰিহাৰ কৰিব লাগিব, সাৱধান হ'ব লাগে, কাৰণ এইবোৰে আপোনালোকৰ হাওঁফাওঁত আপোনালোকৰ অসুবিধা পাব পাৰে, পাছত সম্পৰ্কীয় সমস্যাসমূহ দেখা দিব পাৰে। বেয়া অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰক, সন্তানৰ হৈ আপোনালোকে সন্তুষ্ট লাভ কৰিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী, জয় শ্ৰীৰাম।